নগাঁও জিলাৰ পশ্চিম অঞ্চলৰ বিশিষ্ট সমাজসেৱক তিনিবাৰৰ প্ৰাক্তন সভাপতি আলহাজ আব্দুল ৰছিদ ওৰফে পোৱালি হাজিৰ মৃত্যু। বৃহত্তৰ অঞ্চলজুৰি শোকৰ ছাঁ। নগাঁও জিলাৰ ধনিয়াভেটিৰ নিবাসী বিশিষ্ট সমাজসেৱক আলহাজ আব্দুল ৰছিদ ওৰফে পোৱালি হাজিৰ বাৰ্ধক্যজনিত কাৰণত নিজ বাসগৃহত মৃত্যু হয়। এই বিশিষ্ট সমাজকৰ্মীগৰাকীৰ মৃত্যুত বৃহত্তৰ অঞ্চলত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। উল্লেখযোগ্য যে আলহাজ আব্দুল ৰছিদ তিনিবাৰকৈ পঞ্চায়ত সভাপতি থকাৰ উপৰিও বৃহত্তৰ অঞ্চলটোৰ প্ৰায় সকলো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল। আজি দিনৰ 2 বজাত বিলপাৰ ধনিয়াভেটি নুৰ জামে মছজিদ প্ৰাংগণত কেইবা সহস্ৰাধিক ৰাইজৰ উপস্থিতিত তেখেতৰ জানাজা নামাজ সম্পূৰ্ণ হয়। মৌলানা ৰছিদুল হকৰ ইমামতিত অনুষ্ঠিত জানাজাত নগাঁও জিলাৰ বিশিষ্ট সমাজকৰ্মী আলহাজ আব্দুল ৰছিদ ওৰফে পোৱালি হাজিৰ মৃত্যুত শোকৰ ছাঁ। জানাজাত অংশগ্ৰহণ কৰি 55 নং ধিং সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী প্ৰাক্তন জিলা পৰিষদৰ সদস্য তথা প্ৰদেশ কংগ্ৰেছৰ সম্পাদক হাইদৰ আলীয়ে তেখেতৰ আত্মাৰ চিৰশান্তি কামনাৰ লগতে মৰ্মাহত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে। নিউজ ডেস্ক ৰিপোৰ্ট বটদ্ৰা লাইভ। আজি এই সময় আমাৰ দুখৰ সময়। আপোনালোকে গম পায় আমাৰ এই ধনিয়াভেটি পঞ্চায়তৰ আব্দুল ৰছিদ যিজন ব্যক্তি আমাৰ এই পঞ্চায়তত 3বাৰ পঞ্চায়ত সভাপতি আছিলে। তেখেতক এই অঞ্চলৰ সকলো ৰাইজে ভাল পায়, এজন ভাল ব্যক্তি আছিল। আজি তেখেত আমাৰ মাজৰ পৰা গুচি গৈছে। গতিকে কৰোণ আল্লাহৰ ওপৰত এইটোৱে প্ৰাৰ্থনা কৰিছোঁ, এইটোৱেই আল্লাহৰ ওচৰত কামনা কৰোঁ এই মহান ব্যক্তিজনক যেন বেহেষ্ট নচিব কৰে। আৰু এটা আমাৰ এই অঞ্চলত এটা ক্ষতি হৈছে, অপূৰণীয় ক্ষতি এটা হৈছে, যিহেতু এখেত এজন এনেকুৱা লোক আছিল, তেখেতৰ নামত পোৱালি হাজী বুলি ক'লে এই অঞ্চলৰ চবেই চিনি পায়। তেখেত আজি আমাৰ মাজত নাই। গতিকে এই দুখৰ সময়ত মই আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে এই মহান ব্যক্তিজনক বেহেষ্ট নচিব কৰক। আমাৰ তেখেতৰ মৃত্যু হোৱা মানে আমাৰ এই অঞ্চলত এটা বৃহৎ ক্ষতি হৈছে, যিটো নেকি আমি পূৰণ কৰিবলৈকে অসমৰ্থ। তেওঁ এজন অশিক্ষিত মানুহ আছিল, কিন্তু তেওঁ জ্ঞানী, এজন শিক্ষিততকৈ যথেষ্ট জ্ঞানী ব্যক্তি আছিল। সমাজৰ আমাৰ কৰ্ণাদৰস্বৰূপ ব্যক্তি আছিল। তেওঁ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত আমাৰ অঞ্চলৰ জড়িত আছিল আৰু তেওঁৰ নেতৃত্বত বহুত সামাজিক অনুষ্ঠান প্ৰতিষ্ঠান গঢ়ি উঠিছে আৰু সমাজৰ বিশেষকৈ সমাজৰ কিছুমান বিশৃংখলতাক তেওঁ আগ্ৰহ হিচাপে জপিয়াই পৰিছিল আৰু সমাজৰ সেইবিলাক বিশৃংখলতা হাই কাজিয়া আদি তেওঁ মীমাংসাত অগ্ৰণী ভূমিকা লৈছিল। তাৰ কাৰণে সকলোৱে আমি দুখিত আৰু তেখেতৰ চিৰ আত্মাৰ সদ্গতি ও জান্নাত নচিব হওক, তাৰ কাৰণে আল্লাহ তাআলাৰ ওচৰত আমি দুৱা বিচাৰিছোঁ।